নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আৰু ফেচবুক পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু 2025 চনটো আপোনালোকৰ ভালে কুশলে যাওক বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজিৰ মোৰ ব্লগটো মই আৰম্ভ কৰিব লৈছোঁ আৰু আজি হ'ল জানুৱাৰী 1 তাৰিখ 2025 চন সোমালেহি আৰু চাওঁতে 2024 চনটো কেনেকৈ পাৰ হৈ গ'ল একচুৱেলি কোনো মানে ধৰিবই নোৱাৰিলোঁ আৰু আজি আমি এটা প্লেনিং কৰিছোঁ ভাবিছোঁ যে সকলোৱে মিলি আজি এটা পিকনিক খাওঁ বুলি প্ৰীতি ভোজ এটা কৰোঁ বুলি আহক বন্ধুসকল পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান আমি আহি পালোহি পিকনিক প্লেচলৈ আৰু এইপিনে আমাৰ খুৰা আছে লগতে ডিম্বেশ্বৰ ভাইটি আৰু এইপিনে আমাৰ ৰান্ধনী দুজন লাগি আছে এয়া আমাৰ মংগলদা ৰান্ধনীত বিজয়দা আৰু বিমল লাগি আছে আৰু এইপিনে আমাৰ গ্ৰুপটোৰ সদস্যসকল এইপিনে দেউতা বহি আছে বৌ বহি আছে আৰু এইপিনে মোৰ সহধৰ্মিনী আৰু মমো দুজনী ভণ্টি আছে পূজা আছে এয়া আমাৰ খুৰা আৰু মংগলদাই আজি আমাৰ এই পিকনিকটো প্লেনিং কৰিলে হাই এইপিনে খুৰা আছে হাই আৰু এইপিনে আমাৰ বিজয়দা আছে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিছে আৰু এইপিনে বিমল ৰান্ধনীত লাগি আছে আৰু এতিয়া মাংস বনাব বেলেগ মাংস নহয় এইটো আমি কয়লাৰকে এটা আনিছিলোঁ কয়লাৰে খাম আজি এই আমাৰ খুৰা দেউতা বহি আছে মোবাইল পিটিকি আছে আৰু বন্ধুসকল মই কোনদিন এনেকুৱা মানে কি ব্লগ বনাই পোৱা নাই আৰু আজি ভাবিলোঁ যে জানুৱাৰী 1 2025 চনত ভাবিছোঁ ব্লগ বনাবলৈ আৰম্ভ কৰিম তাকে আজি ব্লগটো যি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া আমাৰ মাইনাটি সৰু মাইনা এয়া আমাৰ ডিম্বেশ্বৰ মংগলদা একচুৱেলি জেগাটোত অকল আমি এই প্লেচডোখৰত পিকনিক খাবলৈ আহিছোঁ ভাই নতুন বছৰৰ শুভেচ্ছা যাচিছে সকলোকে আৰু আমাৰ যা যোগাৰ পূৰা চলি আছে আৰু একচুৱেলি পিকনিক প্লেচটো বৰ ধুনীয়া আমাৰ বাগানৰ মাজৰে এটা জেগা আৰু এইপিনে আমাৰ খুৰা আছে এয়া আমাৰ মাংস বনা ষ্টাৰ্ট হৈ গ'ল বিমলে বৰ ধুনীয়া মাংস বনায় আৰু যিকোনো বস্তু ৰান্ধনী মানে এক্সপাৰ্ট এয়া পিঁয়াজ কটা আছে আলু কটা আছে এয়া আমাৰ মাংস মেৰিনেট কৰা আছে আৰু অলপ পিছতে মাংস হ'বহি আৰু এইখিনিতে আপোনালোকক কথা এটা জনাওঁ মই বিমলে কিন্তু মাংস বৰ ধুনীয়া বনায় দেই আৰু
আমাৰ ইয়াত য'তে যিকোনো কাম হ'লে বিমলক কিন্তু মাতেই। আৰু তাৰ মানে কি চব্জি বনোৱা ষ্টাইলটো মানে যিকোনো চব্জি বনোৱা ষ্টাইলটো বৰ বেলেগ মানে। আৰু তাৰ হাতৰ মানে যিটো টেষ্ট, সেই টেষ্টটো মানে তাৰ হাতৰ টেষ্টটো কিন্তু বৰ ধুনীয়া দেই। আৰু বন্ধুসকল, মইতো তেনেকৈ গম পোৱা নাছিলোঁ যে আমাৰ ইয়াতো এটা বৰ ধুনীয়া পিকনিক খোৱা জেগা আছে। গতিকে বৰ্তমান আমাৰ খানা ৰেডি হৈছে। আৰু বন্ধুসকল, আজিৰ ব্লগটো যদি চাই ভাল লাগিলে আপোনালোকক তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।